মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক গণিতৰ এটা নতুন পাঠৰ লগত চিনাকি কৰি দিব লৈছো আৰু পাঠটি হৈছে টকা পইচা। তোমালোকে ইতিমধ্যে দ্বিতীয় শ্ৰেণীত টকা পইচা সম্পৰ্কীয় কিছু কথা জানি আহিছা। আজি মই তোমালোকক এই পাঠটিৰ আৰম্ভণিতে টকা পইচাৰ লগত চিনাকি কৰি দিব লৈছো। তোমালোকে এই ছবিখন চোৱাচোন। এই ছবিখনত তোমালোকে কি দেখিছা? কিছুমান মুদ্ৰা, নহয় জানো? ইয়াতে কি কি মুদ্ৰা আছে? 1 টকাৰ মুদ্ৰা আছে, 5 টকাৰ মুদ্ৰা আছে, 2 টকাৰ মুদ্ৰা আছে, 50 পইচাৰ মুদ্ৰা আছে। ইয়াতে আমি বিভিন্ন ধৰণৰ মুদ্ৰা দেখা পাইছো। এইটো এটা মুদ্ৰাৰ থোক, গোট। ইয়াত বহুত মুদ্ৰা লগ হৈ আছে, হয়নে? এতিয়া চোৱা, এই মুদ্ৰাসমূহ আমি যে দেখিছো, আমি এই মুদ্ৰাবোৰ ব্যৱহাৰ কৰি আছো, অৰ্থাৎ বৰ্তমান প্ৰচলিত মুদ্ৰা। এতিয়া মই তোমালোকক এই বৰ্তমান প্ৰচলিত হৈ থকা মুদ্ৰাসমূহ এটা এটাকৈ দেখুৱাই দিম। তোমালোকে চাবা, মই তোমালোকক চিনাকি কৰাই দিম মুদ্ৰাসমূহৰ লগত। এতিয়া তোমালোকে এই মুদ্ৰাটো চোৱাচোন। এইটো হৈছে 50 পইচাৰ মুদ্ৰা। এই মুদ্ৰাটো আমি বৰ্তমান ব্যৱহাৰ কৰি আছো, আমি চলাই আছো এই মুদ্ৰাটো। এই মুদ্ৰাটোৰে আমি দোকানত গৈ চকলেট কিনিব পাৰো, হয় নে নহয়? গতিকে এই মুদ্ৰাটো আমি বৰ্তমান ব্যৱহাৰ কৰি আছো, বৰ্তমান প্ৰচলিত মুদ্ৰা এইটো। আন এটা মুদ্ৰা চোৱা তোমালোকে, এইটো হৈছে 1 টকাৰ মুদ্ৰা। এই মুদ্ৰাটো বৰ্তমান ব্যৱহাৰ হৈ আছে। এই মুদ্ৰাটো চোৱাচোন, এইটো 2 টকাৰ মুদ্ৰা। তোমালোকে নিশ্চয় দেখিছা এই মুদ্ৰাসমূহ। এইটো 2 টকাৰ মুদ্ৰা, বৰ্তমান ব্যৱহাৰ হৈ আছে, বৰ্তমান প্ৰচলিত মুদ্ৰা এইটো। আন এটা মুদ্ৰা চোৱা, এইটো 5 টকাৰ মুদ্ৰা। এতিয়াও আমি এনেকুৱা ধৰণৰ মুদ্ৰা এটা লৈ গ'লে এডাল পেন্সিল বা কলম এটা কিনিব পাৰো, হয় নে নহয়? এই মুদ্ৰাসমূহ আমি ব্যৱহাৰ কৰি আছো। তোমালোকে এনেকুৱা ধৰণৰ মুদ্ৰাসমূহ ঘৰত তোমালোকে চাব পাৰিবা। তোমালোকৰ ঘৰত নিশ্চয় আছে। মা দেউতাক সুধি তোমালোকে এনেকুৱা ধৰণৰ মুদ্ৰাসমূহৰ লগত চিনাকি হবা। আন এটা মুদ্ৰা চোৱাচোন, এইটো হৈছে 10 টকাৰ মুদ্ৰা। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক ইয়াতে বৰ্তমান আমি ব্যৱহাৰ কৰি থকা মুদ্ৰা 5টা তোমালোকক মই দেখুৱাই দিলো, তোমালোকক চিনাকি কৰাই দিলো। এই মুদ্ৰাসমূহৰ বৰ্তমান এই মুদ্ৰাসমূহ আমি ব্যৱহাৰ কৰি আছো। কিন্তু আমি কেইটামান পুৰণি মুদ্ৰাৰ লগত এতিয়া চিনাকি হ'ম। এই মুদ্ৰাসমূহ, এইটো চোৱা, এইটো 5 পইচাৰ মুদ্ৰা, 5 পইচা। এই মুদ্ৰাটো পুৰণি মুদ্ৰা। এই মুদ্ৰাটো তোমালোকে এতিয়া ব্যৱহাৰ কৰা নাই বা এতিয়া এই মুদ্ৰাটো চলি থকা নাই। এই মুদ্ৰাটো আমি যেতিয়া সৰু আছিলো, তোমালোকৰ বয়সৰ আছিলো, তেতিয়া আমি ব্যৱহাৰ কৰিছিলো। তেতিয়া চলি আছিলে এই মুদ্ৰাটো। এইটো 5 পইচাৰ মুদ্ৰা। এইটো তোমালোকে তোমালোকৰ ঘৰত কাৰোবাৰ ঘৰত থাকিব এনেকুৱা ধৰণৰ মুদ্ৰা। আন এটা মই দেখুৱাই দিছো, এইটো চোৱা, এইটো হৈছে 10 পইচাৰ মুদ্ৰা। দেখিছানে তোমালোকে? 10 পইচাৰ মুদ্ৰা মই তোমালোকক দেখুৱাই দিলো, এই মুদ্ৰাটোৰ লগত চিনাকি কৰাই দিলো। এইটো হৈছে 20 পইচাৰ মুদ্ৰা। এই 20 পইচাৰ মুদ্ৰাও এতিয়া ব্যৱহাৰ হৈ নাই। আগতে এইটো পুৰণি মুদ্ৰা হয়, আমি ব্যৱহাৰ কৰিছিলো। মই সৰু থাকোতে ব্যৱহাৰ কৰিছিলো, বহু বছৰ আগতে ব্যৱহাৰ হৈ আছিলে এই মুদ্ৰাসমূহ। আন এটা চোৱা, 25 পইচাৰ মুদ্ৰা। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক ইয়াতে পুৰণি মুদ্ৰা কেইটামানৰ লগতো চিনাকি কৰাই দিলো। এই মুদ্ৰাসমূহ এতিয়া আমি এই পাঠটি পঢ়োতে, অংক কৰোতে আমাক লাগিব, আৰু সেই কাৰণে ইয়াৰ ব্যৱহাৰ বা ইয়াৰ সম্পৰ্ক টকা পইচাৰ লগত সম্পৰ্ক। গতিকে মই তোমালোকক সেই কাৰণে যে এই মুদ্ৰাসমূহৰ ধাৰণাটো আহিবৰ কাৰণে তোমালোকক মই চিনাকি কৰাই দিলো এইকেইটা পুৰণি মুদ্ৰা। এতিয়া মই তোমালোকক নোটৰ লগত চিনাকি কৰাই দিম। বৰ্তমান ব্যৱহাৰ হৈ থকা, বৰ্তমান প্ৰচলিত কেইখনমান নোট মই তোমালোকক দেখুৱাই দিম। এইখন দেখিছা, এইখন হৈছে 5 টকাৰ নোট। আমি 5 টকাৰ মুদ্ৰাও পাইছিলো, মুদ্ৰাও ব্যৱহাৰ হৈ আছে, আৰু এইখন হৈছে নোট, 5 টকাৰ নোট। এই নোটখন আমি ব্যৱহাৰ কৰি আছো এতিয়া। এইখন চোৱাচোন, এইখন 10 টকাৰ নোট, নতুন নোট 10 টকাৰ। এইখন নোট বৰ্তমান ব্যৱহাৰ হৈ আছে। আন এখন চোৱা তোমালোকে, এইখন হৈছে 50 টকাৰ নোট, একেবাৰে নতুন 50 টকাৰ নোট। এইখন বৰ্তমান ব্যৱহাৰ হৈ আছে।
আৰু তোমালোকে এনেকুৱা ধৰণৰ নোটবোৰ মা বা দেউতাক কৈ তেওঁলোকৰ পৰা তোমালোকে চিনাকি হৈ ল'বা আৰু এখন দেখুৱাইছো মই এইখন হৈছে নতুন 100 টকীয়া নোট এইখনো আমি এতিয়া ব্যৱহাৰ কৰি আছো এইখন চোৱা এইখন 500 টকীয়া নোট আৰু এখন মই তোমালোকক নোট দেখুৱাই দিম এইখন হৈছে 2000 টকীয়া নোট এই নোটসমূহ মই তোমালোকক এই নোটসমূহৰ লগত চিনাকি কৰাই দিলো মই এই ভিডিওটোৰ জৰিয়তে তোমালোকক দেখুৱাই দিলো তোমালোকে মা বা দেউতাৰ পৰা এনেকুৱা ধৰণৰ নোটসমূহৰ লগত চিনাকি হবা ইয়াৰ উপৰিও আৰু নোট আছে 20 টকীয়া নোট আছে 200 টকীয়া নোট আছে গতিকে এই নোটসমূহৰ লগত তোমালোকে চিনাকি হবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়ালৈ মুদ্ৰা বৰ্তমান প্ৰচলিত মুদ্ৰা পুৰণি কিছুমান মুদ্ৰা আৰু বৰ্তমান প্ৰচলিত নোটসমূহৰ লগত চিনাকি হলো ইয়াৰ পিছতে মই তোমালোকক কেইটামান দ্বিতীয় শ্ৰেণীতে পাই অহা বা টকা পইচা সম্পৰ্কীয় কেইটামান সৰু সৰু কথা মনত পেলাই দিব লৈছো ইয়াতে মই লিখিছো যে 50 পইচাৰ মুদ্ৰা যদি দুটা হয় বা দুটা যদি 50 পইচাৰ মুদ্ৰা থাকে তেতিয়া কিমান হ'ব দুটা 50 পইচাৰ মুদ্ৰা থাকিলে 50 যোগ 50 দুটা 50 আমি যোগ কৰিম আৰু যোগ কৰি পাম আমি 100 পইচা নহয় জানো অৰ্থাৎ দুটা 50 পইচাৰ মুদ্ৰা সমান 100 পইচা আৰু আমি জানো যে 100 পইচা সমান 1 টকা ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এটো মনত পেলাই দিলো যে 100 পইচা সমান 1 টকা এতিয়া মই যদি 50 পইচাৰ মুদ্ৰা তিনিটা ললে কিমান হ'ব তিনিবাৰ আমি 50 টো যোগ কৰিম 150 পইচা আৰু 150 পইচা যেহেতু 100 পইচা সমান 1 টকা 150 পইচাত কিমান হ'ব 1 টকা 50 পইচা আমি কি দৰে কম 150 পইচা বুলি নকৈ আমি কম 1 টকা 50 পইচা আৰু তিনিটা 50 পইচাৰ মুদ্ৰা থাকিলে মোৰ লগত থাকিব 1 টকা 50 পইচা এবাৰ মই টকাৰ মুদ্ৰা লৈছো টকাৰ মুদ্ৰা যদি মই 5টা লওঁ তেতিয়া হলে মোৰ কিমান টকা হ'ব টকাৰ মুদ্ৰা 5টা লোৱা মানে মই 2 টকাৰ মুদ্ৰা লৈছো আৰু 2টো মই 5 বাৰ যোগ কৰিব লাগিল আমি 2টো 5 বাৰ যোগ কৰিব পাৰো বা আমি 5 ৰে 2 পূৰণ কৰিব পাৰো আৰু আমি ইতিমধ্যে পূৰণ পঢ়ি আহিছো গতিকে মই 2 ক 5 ৰে পূৰণ কৰিলে 10 পাম 2 টকাৰ মুদ্ৰা যদি মই 5টা লওঁ তেতিয়া মোৰ হ'ব 10 টকা একেদৰে 10 টকীয়া নোট যদি 7খন লওঁ মোৰ হ'ব 70 টকা ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই এই কথাখিনিকে আমি যদি এইদৰে চাওঁ যে 1 টকা হ'বলৈ 50 পইচাৰ মুদ্ৰা কেইটা লাগিব 1 টকা হ'বলৈ 50 পইচাৰ মুদ্ৰা দুটা লাগিব 1 টকা হ'বলৈ 20 পইচাৰ মুদ্ৰা কেইটা লাগিব 20 পইচাৰ মুদ্ৰা 5টা লাগিব এবাৰ 100 টকা লৈ আহিছো 100 টকা হ'বলৈ 10 টকীয়া নোট কেইখন লাগিব অৰ্থাৎ 10 যোগ 10 যোগ 10 আমি দৰে যোগ কৰি গৈ থাকিম আৰু আমি জানো 10 আৰু 10 পূৰণ কৰিলে বা 10 বাৰ যোগ কৰিলে 100 হয় গতিকে 100 টকা হ'বলৈ 10 টকীয়া নোট মোক লাগিব 10খন একেদৰে 100 টকা হ'বলৈ 20 টকীয়া নোট লাগিব 5খন কাৰণ 20 টো 5 বাৰ যোগ কৰিলে বা 20ক 5 ৰে পূৰণ কৰিলে আমাৰ 100 হ'ব সেইদৰে 100 টকা হ'বলৈ মই যদি হাতত 50 টকীয়া নোট থাকে কেইখন নোট থাকিলে মোৰ 100 টকা হ'ব দুখন নোট থাকিলে ছাত্ৰ-ছাত্ৰীসকল এইখিনি কথা আমি আগতে পাই আহিছিলো আৰু আজি আমি এই কথাখিনি আকৌ এবাৰ চালো গতিকে এই কথাখিনিৰ ওপৰত মই কেইটামান তোমালোকক খালি ঠাই পূৰ কৰিব দিছো চোৱা প্ৰথমতে মই দিছো যে 10 টকা হ'বলৈ 5 টকীয়া নোট কেইখন লাগিব ইতিমধ্যে আমি পাই আহিলো গতিকে 5 টকীয়া নোট আমি 5টো দুবাৰ যোগ কৰিলে 10 পাওঁ গতিকে দুখন লাগিব 5 টকীয়া নোট এইবাৰ মই 2 নম্বৰটো লৈ আহিছো 50 টকা হ'বলৈ মোক দিয়া আছে যে দুখন 20 টকীয়া নোট আৰু 10 টকীয়া নোট তাৰ লগত কেইখন লাগিব এটো খালি ঠাই পূৰ কৰিব দিছে দুখন 20 টকীয়া নোটত 40 টকা হলে 50 টকা হ'বলৈ এখন 10 টকীয়া নোট লাগিব এবাৰ 3 নম্বৰটো লৈ আহিছো
90 টকা 90 টকা সমান এখন 50 টকীয়া নোট এখন 50 টকীয়া নোটত 50 টকা হল আৰু 90 টকা হবলৈ কিমান লাগে 40 টকা গতিকে 20 টকীয়া নোট থাকিলে মোক কেইখন নোট লাগিব দুখন নোট এইদৰে 200 টকা হবলৈ 50 টকীয়া নোট লাগিব 4খন শেষৰটোলৈ আহিছো 8 টকা 8 টকা সমান এখন 500 টকীয়া নোট এখন 500 টকীয়া নোট থকাৰ পিছত আৰু 100 টকীয়া নোট মোক কেইখন লাগিব যেটো 300 টকা হ'ব লাগে গতিকে 3খন লাগিব ছাত্ৰ-ছাত্ৰীসকল আমি টকা পইচা সম্পৰ্কীয় কেইটামান কথা আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিলো আমি টকা পইচাৰ লগত আজি চিনাকি হলো নোট বা মুদ্ৰাৰ লগত আমি চিনাকি হলো আৰু তাৰ লগত আমি কেইটামান কথা ইয়াতে আমি মনত পেলালো পঢ়িছলো লগতে আমি প্ৰয়োগ কৰিলো আজিলৈ এইখিনিয়ে তোমালোকে ভিডিওটো মন দি চাবা ধন্যবাদ